ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 9 অনুশীলনী 9.2 1 নম্বৰ অভেদ x plus a into x plus b is equal to x square plus a plus b into x plus ab ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ পূৰণ কৰা এইটো কৰিম। ইয়াত 1 নম্বৰ আছে 1 নম্বৰ x plus 7 into x plus 1 x plus 7 into x plus 5 আমি এইটো x plus a whole into x plus b equal x square plus a plus b x plus ab এইটো ব্যৱহাৰ কৰি আমি x square plus ab আছে আমাৰ কি a মানে 7 plus 5 7 plus 5 ab হৈ গ'ল into x মানে x plus ab plus a মানে 7 into 5 এটা x square plus হাতে পাছে 12 12 into x plus 7 5 35 এইটো আমাৰ এনসার হৈ গ'ল। এবাৰ কৰিম 2 নম্বৰটোত আছে 7x plus twice y into 7x plus 6y এতিয়া আমি এইটো অভেদ ব্যৱহাৰ কৰি আমি অঙ্কটো কৰিম। x square মানে 7x square plus ab a মানে twice y b মানে 6y into x মানে 7x plus ab a মানে twice y a আৰু b into হৈ আছে গতিকে আমি into 6y এটো হৈ গ'ল 7x square plus 6 plus 2 6 2 8 8y into 7x plus 6 2 12 12 y দুটা y আছে কাৰণে y থাকিলে পাৱাৰ বিলাক যোগ হয় গতিকে y square 7x square plus 8 7 56 56 x y plus 12 y square এইটো এনসার হয়। 3 নম্বৰ আছে 4x cube plus 8 into 4x cube plus 10 একে আমি এই একেটা অভেদ ব্যৱহাৰ কৰি আমি অঙ্কটো কৰিম। এইটো আছে x square x মানে 4x cube এইটো স্কয়ার কৰি দিলো প্লাস ব্র্যাকেট a plus b a মানে 8 b মানে 10 ব্র্যাকেট হেখ ইনটু x মানে 4x cube প্লাস ab a মানে 8 b মানে 10 ab পূৰণ হৈ আছে গতিকে পূৰণ 10 যে 4 স্কয়ার বুলি কওঁতে 4 4 16 16 x পাৱাৰ দুটা পূৰণ হয় 3 2 6 6 প্লাস 8 10 18 18 এটো ইনটু হৈ আছে 4x cube plus 8 80 80 16x to the power 6 plus 18 আৰু 4 পূৰণ কৰিলে 18 2 36 18 4 4 2 8 8 4 32 হাতে 3 4 4 3 8 72 72x cube plus 80 এটা আমাৰ এনসার হৈ গ'ল। এবাৰ আমি 4টো কৰিম। 4 নম্বৰ আছে 4k square minus 3k into 4k square minus 7k আমি এটা অভেদ ব্যৱহাৰ কৰি কৰিম আগৰটোৰ দৰে x square x মানে আমাৰ 4k square plus ab plus a মানে কি আছে -3 a মানে এটো ব্র্যাকেটত লিখি দিম -3 টকা কাৰণে a plus b মানে -7k ab হৈ গ'ল এটো আমি ব্র্যাকেট দি থৈ দিম তাৰ পিছত কি আছে x টো ইনটু হৈ আছে x মানে কি আমাৰ 4k স্কয়ার plus ab এটো plus a মানে -3k এটো পূৰণ হৈ আছে গতিকে b মানে হল এটো হল b বুলি কোৱা যায়
মাইনাছ 7k এতিয়া 4 4 16 16 আৰু 2 2 2 2 4 k টু দি পাৱাৰ 4 এটা প্লাছে মাইনাছে মাইনাছ এটো মাইনাছ লিখি দিলো এটো 3k আকৌ প্লাছে মাইনাছে মাইনাছ 7k ইনটু 4k স্কয়াৰ প্লাছে মাইনাছে মাইনাছ 3k ইনটু এটো মাইনাছ 7k 16k টু দি পাৱাৰ 4 এটা দুটা মাইনাছ আছে 3 মাইনাছ 7 মাইনাছ টোটাল কিমান হল মাইনাছ 7 3 10 মানে 10k মাইনাছে মাইনাছে যোগ কৰিব লাগে ইনটু 4k স্কয়াৰ তাৰ পিছত এটো আমাৰ হল এটো মাইনাছ মাইনাছে মাইনাছে প্লাস 7 আৰু 3 পূৰণ হৈ আছে 7 3 গুণ 21 21 k দুটা আছে গতিকে k স্কয়াৰ 16k টু দি পাৱাৰ 4 10 আৰু 4 পূৰণ কৰিলে কি হ'ব 4 10 গুণ 40 এটো মাইনাসে হ'ব যেহেতু এটো প্লাসত আছে এটো মাইনাস আছে মাইনাস 4 10 40 k দুটা আছে এটা তিনিটা 4 টু দি মানে k কিউব প্লাস এটো 21k স্কয়াৰ এটো আমাৰ সমাধান হৈ গল এবাৰ আমি কৰিম 5 নম্বৰটো 5 নম্বৰটো আছে bracket 1/2 plus 1/a/2 plus 1/2 bracket a/2 minus 1/4 এতিয়া আমি অবেটো কেনেকৈ কৰিম a স্কয়াৰ বুলি কওঁতে মানে x স্কয়াৰ x মানে a/2 স্কয়াৰ plus ab bracket a মানে 1/2 b মানে 1/4 bracket শেষ into x মানে a/2 plus ab a মানে 1/2 b মানে minus 1/4 এতিয়া a স্কয়াৰ উপৰত স্কয়াৰ তলত স্কয়াৰ 2 2 গুণ 4 4 প্লাস এই দুটা আমি লসাগু লৈ লম 4 আৰু 2 লসাগু 4 2 ৰে 4 ঘন কৰিলে 2 বাৰ গল 2 গুণ 2 4 ৰে 4 ঘন কৰিলে 1 বাৰ গল 1 আৰু 1 1 গুণ 1 ইনটু a/2 প্লাস এটো মাইনাস হ'ব এটো প্লাস এটো প্লাস মাইনাস উপরে উপরে পূরণ তলে তলে পূরণ 1 গুণ 1 4 2 গুণ 8 8 এটো মাইনাস a square by 4 plus 4 2 minus 1 1 into 1 by a/2 minus 1/8 a square by 4 plus উপরে উপরে পূরণ a into 1 a 4 2 গুণ 8 8 minus 1/8 এটো হৈ গল এটো এনসারটো এবাৰ আমি 6 নম্বৰটো কৰিম 6 নম্বৰ হৈছে bracket n square by 5 minus 0.6 bracket আকৌ bracket n square by 5 plus 1.6 এতিয়া আমি অভেদটো কেনেকৈ কৰিম x square x মানে হল n square by 5 n square by 5 এটো x এটো স্কয়ার কৰিব লাগিব স্কয়ার হৈ গল এতিয়া প্লাস ব্র্যাকেট a plus b a মানে minus 0.6 plus b b মানে 1.6 ব্র্যাকেট শেষ x মানে হল আমাৰ n square by 5 plus আকৌ ab a মানে 0.6 into b b মানে হল 1.6 এতিয়া আমি এটো দুই মানে স্কয়ার কৰিম n স্কয়ার 2 2 4 n টু দি পাৱাৰ 4 এটো স্কয়ার কৰিলে 5
স্কুৱেৰ 25 এইটো প্লাছ কৰিলোঁ এইটো আমি যোগ কৰিম এনে এইটো ডাঙৰ এইটো সৰু গতিকে এই ডাঙৰটোকে সৰুটো আমি বিয়োগ কৰিম কেনেকৈ বিয়োগ কৰিম 1.6 মাইনাছ 0.6 6ৰ পৰা 6 গ'লে 0 1ৰ পৰা 0 গ'লে 1 গতিকে আমিতো 1 লিখিব পাৰোঁ 1 এইটো ইয়াত পূৰণ চিন থাকে পূৰণ n স্কুৱেৰ বাই 5 প্লাছ এইটো আৰু এইটো আমি পূৰণ কৰিম এইটো কেনেকৈ পূৰণ কৰিম আমি 1.6 ইনটু মাইনাছ 0.6 এতিয়া 1.6 মাইনাছ 0.6 মাইনাছ উঠাই দিলোঁ এই দশমিক উঠাই দিলে 6 6 36 6 তাতে 3 6 গুণ 6 6 3 9 এটাৰ পিছত দশমিক শূন্যৰে এইটো কৰিলে শূন্যয়ে হৈ গৈ এইটো লিখিব নালাগে এটা দুটা দশমিক এই হ'ল আগত 0 দিব লাগে গতিকে আমাৰ কি হ'ল এইটো 0.96 যদি ইয়াতে প্লাছ মাইনাছ মাইনাছ আমি এইটো মাইনাছ চিন দিলোঁ 0.96 n to the power 4 by 25 plus 1 এর এইটো পূরণ কৰিলে এইটোৱে হ'ব 5 minus 0.96 এইটো এবাৰ আমি 7 নম্বৰটো কৰিম 7 নম্বৰটো আছে 98 into 97 এইটো আমি অভেদ মতে ভাঙি ল'ব লাগিব কেনেকৈ ভাঙিম আমি 98টোক আমি 90 plus 8 কৰি ল'লোঁ into এইটো 90 plus 7 97 এইটো 98 97 এতিয়া আমি কি কৰিম x স্কুৱেৰ মানে হ'ল x মানে 90 স্কুৱেৰ প্লাছ a মানে 8 a প্লাছ b মানে 7 আকৌ x মানে হ'ল 90 প্লাছ a মানে 8 a b পূৰণ হৈ আছে গতিকে 8 ইনটু b মানে 7 90 স্কুৱেৰ প্লাছ 8 15 15 ইনটু এইটো ইনটু হৈ আছে এইটো 90 প্লাছ 8 56 56 এতিয়া 90 স্কুৱেৰ মানে দুটা 90 হ'লে আমি এনেকৈ কৰিব লাগিব 90 ইনটু 90 0909981 8100 প্লাছ এবাৰ 15 আৰু 90 ইনটু কৰিব লাগিব 15 ইনটু 90 0 9 5 গুণ 45 5 হাতে 4 গ'ল 9 গুণ 9 9 4 13 1350 প্লাছ 56 এতিয়া গোটেইকেইটা আমি যোগ কৰিম 8100 এইটো 1350 আৰু 56 এইটো 6 পাছে পাছে 10 শূন্য হাতে 1 3 1 4 4 1 হাতে যদি 5 হ'ল 8 1 9 9506 9506 এইটো আমাৰ এনসাৰ হৈ গ'ল এবাৰ 8 নম্বৰটো কৰিম 8 নম্বৰটো আছে 501 ইনটু 503 এইটো আমি অভেদটো ভাঙি ল'ম কেনেকৈ ল'ম 500 প্লাছ 1 ইনটু 500 প্লাছ 3 এতিয়া আমাৰ অভেদৰ যিটো সূত্ৰ আছে সেইমতে হৈ যাব এতিয়া আমাক কি কৰিব লাগিব x স্কুৱেৰ x মানে আছে 500 স্কুৱেৰ প্লাছ কি আছে a প্লাছ b a মানে 1 b মানে 3 ইনটু x মানে 500 প্লাছ ab a মানে 1 b মানে ab টো পূৰণ হৈ আছে গতিকে 1 ইনটু 3 এতিয়া 500 স্কুৱেৰ কৰিলে কি হ'ব এইটো 500 যদি স্কুৱেৰ কৰা যায় এনেকৈ পূৰণ কৰিম এটা শূন্য দুটা শূন্য 5 শূন্য শূন্য 5 শূন্য শূন্য 4টা শূন্য লিখিব লাগে 5 5 25 25 1 2 3 4টা শূন্য প্লাছ ধুনীয়াকৈ 4 ইয়াত ইনটু হৈ আছে পূৰণ 500 প্লাছ 3 গুণ 3 3 25 0 0 0 0 একক 10 শতক হাজাৰ অযুত লাখ 2,50,000 প্লাছ 5 4 20 মানে 20 আৰু দুটা শূন্য আছে লগ কৰি দিলে হৈ গ'ল প্লাছ 3 এতিয়া গোটেইখিনি আমি যোগ কৰিম কেনেকৈ কৰিম এইটো তলত আমি 2000 লিখি দিলোঁ তাৰপিছত 3 আছে 3 0 0 2 5 2 2 5 2 0 0 3 এইটো আমাৰ এনসাৰ হৈ গ'ল যদি তোমালোকে এই ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবা যাতে মই আগন্তুক দিয়া ভিডিঅ'বোৰ তোমালোকে প্ৰথমে পোৱা